8 মাহ পূৰ্বে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। নৱনিৰ্মিত ঘৰটো এতিয়া উচ্ছেদৰ বাবে ভাঙি পেলাইছে গৰাকীয়ে। কিন্তু লোকজনৰ মন্তব্যত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য। সোণাপুৰৰ কচুতলিত মংগলবাৰৰ পৰা পুনৰ চলিছে উচ্ছেদ। টালি টোপোলা বান্ধি ঘৰ এৰিছে বেদখলকাৰীয়ে। প্ৰতিদিন টাইমৰ কেমেৰাত বন্দী হ'ল নতুনকৈ চৰকাৰৰ পৰা বাসগৃহ লাভ কৰা এজন লোকে ঘৰ ভাঙি থকাৰ দৃশ্য। কিন্তু লোকজনৰ ভাষ্যত উন্মোচিত হৈছে ভয়াৱহ তথ্য। নামত বেদখলকাৰী কিন্তু লাভ কৰে চৰকাৰী সকলো সা সুবিধা। চৰকাৰ প্ৰতিখন আঁচনিৰে হিতাধিকাৰী এইসকল। প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰো ব্যক্তিজনে লাভ কৰিছিল এবছৰ পূৰ্বে। তাতে এই ঘৰটো আপোনাৰ আমার কিমান দিন হ'ল বনোৱা? বনোৱা এক বছৰ হোৱাই নাই। ঘৰটো বনোৱা হোৱাই নাই। চৰকাৰে দিছে। কিমান টকা দিছিল ঘৰটোৰ নামত? 1.5 লাখ টকা। আৰু আমি 1 লাখ টকা ভৰিছো, মাটি চাটি কাটিছো। আপোনাৰ ৰেচন কাৰ্ড এতিয়া আছে, সব আছে আমাৰ। এতিয়া ঘৰটো থাকিয়ে পোৱা নাই। আপোনাৰ নামটো এতিয়া আজি মহৰলি। কোনে দিছিলে ঘৰটো আপোনাৰ? ঘৰটো চৰকাৰে দিছে, পঞ্চায়তৰ ফালে। কিন্তু শুনি আচৰিত হ'ব, ব্যক্তিজনৰ ঘৰ মংগলদৈৰ পুথিমাৰীত। পুথিমাৰী পঞ্চায়তৰ আবণ্টিত ঘৰ নিৰ্মাণ কৰিছে কচুতলিত। সোণাপুৰ গাঁও পঞ্চায়তৰ এলেকাত কেনেকৈ নিৰ্মাণ কৰিলে পুথিমাৰী গাঁও পঞ্চায়তৰ আবণ্টিত ঘৰ? আপোনাৰ ৰেচন কাৰ্ড আছে? আছে। ক'ত পায় আপুনি? খাদ্য সামগ্ৰী ক'ত পায়? এটা আমি মংগলদৈ পাওঁ। মংগলদৈ। এটা মংগলদৈৰ মানুহ ইয়াত আহিছে। কিমান চনত আহিছে? আমি আহিছে 4 বছৰ হ'ল। ঘৰটো পাইছো আপোনাৰ 2 বছৰ হ'ল। আৰু চৰকাৰে পইচাটো ঢুকাইছে বানান্তে আৰু 2 বছৰ হ'ল। মানে সোণাপুৰ পঞ্চায়তৰ পৰা পাইছে পইচাটো? নাই, সোণাপুৰ পঞ্চায়তৰ নহয়। আপুনি ঘৰটো ক'ৰ পৰা পাইছে? এইটো মংগলদৈৰ পৰা পাইছে। মংগলদৈৰ ঘৰ ইয়াত বনাইছে। ব্যক্তিজনৰ ভাষ্যৰ পৰাই উমান পাব পাৰে চৰকাৰী আঁচনিৰ নামত কেনেদৰে চলিছে ভয়ংকৰ কেলেংকাৰী। কেৱল এয়াই নহয়, ৱাৰ্ড মেম্বাৰে কচুতলিৰ পৰা ফটো সংগ্ৰহ কৰিয়েই লাভ কৰিছে আৱাস গৃহ। এনেদৰে চলিছে পঞ্চায়তৰ আবণ্টিত বাসগৃহৰ নামতো দুৰ্নীতি। এইটো পুথিমাৰী পঞ্চায়ত, পুথিমাৰী গাঁও পঞ্চায়তৰ। পুথিমাৰী গাঁও পঞ্চায়তৰ পৰা আপুনি আহি ইয়াত চৰকাৰী ঘৰটো বনাইছে। পুথিমাৰী গাঁও পঞ্চায়তৰ মানুহ ইয়াত আহিছিল চাবৰ কাৰণে? আপুনি যে ঘৰটো বনাইছে, আমাৰ মেম্বাৰ আহিছিল, ফটো মাৰি লৈ গৈছে। কিমান দিন আগত আহিছিল? এইটো বছৰ হোৱা নাই, 7-8 মাহ মান হ'ল নেকি। ইয়াত আহি ফটো মাৰি লৈ গৈছে। কি নাম মেম্বাৰৰ নাম? হাছান আলী। তেওঁ আহিছিল ইয়াত? তেওঁৰ ঘৰ ক'ত? সিও অহা নাই। ফটো এনে আমাক ফটো মাৰি দিবা দিছে, আমি ফটো মাৰি দিছো মোবাইলত, ফটো মাৰি দিছো। হয়তো এয়া মাত্ৰ এটা উদাহৰণহে। এনেধৰণৰ কিমান দুৰ্নীতি চলি আছে কোনে জানে। সোণাপুৰৰ উচ্ছেদে পোহৰলৈ আনিছে বেদখলকাৰীয়ে লাভ কৰা সুবিধা, সমান্তৰালভাৱে দুৰ্নীতিৰ তথ্য। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিবনে এনে কাৰ্যসমূহত? সোণাপুৰৰ পৰা কৃষ্ণ কমল ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।